স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে চাগে ভাবিছে ন কাণত হেডফোন লৈ পিনে মই কি কৰিছোঁ আন্ধাৰে মুন্ধাৰে। এয়া হাতত আছে মোৰ চাবি, কিনো কৰিম আপোনালোকক ব'লক যাওঁ কৈ থাকিম। আহি আছোঁ, আন্ধাৰলৈ নাযাওঁ ন আপোনালোকৰ ভিডিঅ'টো ক'বলৈ মানে আপোনালোকে চাবলৈ অসুবিধা হ'ব। কৈ দিওঁ কথাখিনি। দেখিছে মই ফোপাইছোঁ মানে কি হয়, আজি মই কিমান কেলৰি খালোঁ ঠিক নাই হা। আপোনালোকে জানেই কেলৰি কি বস্তু, মই নকওঁ কেলৰি, কাৰণ আমাৰ এটা সুস্থ শৰীৰত মানে এটা দৈনন্দিন জীৱনত কিমান কেলৰিজ খাব লাগে আপোনালোকে সেইটো জানেই, আৰু ৱেইট লছ কৰিবলৈ হ'লে কিমানখিনি খাব লাগে সেইটোও জানে। মই মানে এইকিনা কোনো কেলৰিজ কাউণ্ট কৰা নাই, আৰু মই আজিতো কিমান হেজা খাইছোঁ ঠিকনা নাই কেলৰিজ। সেয়েহে ভাবিলোঁ বৰ গাটো গেধা গেধা লাগিছে, ভাবিলোঁ অলপ খোজকাঢ়োঁ। মই 5:55 পৰা খোজকাঢ়িছোঁ। এতিয়া কিমান বাজিছে মই চাই দিছোঁ দেই, মই আৰু 6:35 সিমানখিনি মই খোজকাঢ়িলোঁ, অৰ্থাৎ 40 মিনিট খোজকাঢ়িলোঁ। সেই 40 মিনিটত মই 120 গ্ৰাম কেলৰিহে মই মানে গাৰ পৰা আঁতৰালোঁ। তাত কোনো ফৰক নপৰে। এতিয়া কওক, মই শকত নহ'ম নে আপোনালোক শকত হ'ব? মইহে শকত হ'ম ন অভিয়াছলি। আৰু যদি শকত হ'বলৈ কাৰোবাৰ উপায় আছে, মানে উপায় লাগে, সেইটো কৰিব। একদম কাউণ্ট নোহোৱাকৈ আপুনি কেলৰিজ খাওক। মানে কেলৰিজ মানে কি, মাছে মাংস ডকৌচি খাওক, আপুনি শকত হওক তাৰপাছত দেই। একো মানে এক্সাৰচাইজ নকৰিব, আৰু আমাৰ নিচিনাকৈ খাই বৈ অকল থাকিব আৰু এক্সাৰচাইজ নকৰিব। তাৰপাছত আৰু যদি ক্ষীণাবলৈ বিচাৰে, খাই লৈ খুব খোজকাঢ়ক। বছ কথা সিমানখিনিয়ে। টিপছ বাই।